হয়, চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে। কিন্তু মই বৰ্তমান উপস্থিত আছোঁ খৰিকটীয়া অঞ্চলত, আৰু যি ধুদৰালি খৰিকটীয়া সংযোগী এটা পথ আছে, সেই পথত বৰ্তমান উপস্থিত আছোঁ। আৰু যি তিতাবৰ উপসংমণ্ডলৰ অধীনত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা যি নিৰ্মাণ কৰা এখন দলং মই মোৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ কৈছোঁ। এই দলংখন নিৰ্মাণ কৰিছে প্ৰায় 1.5 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। কিন্তু ঠিকাদাৰৰ আৰু যি বিভাগীয় অভিযন্তাসকল আছে, তেখেতসকলৰ মইমতালিৰ কাৰণে আচলতে ৰাইজে জ্বলা-কলা খাব লগা আমি দেখিবলৈ পাইছোঁ। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে এটা দৃশ্য দেখুৱাব। আচলতে এনেধৰণে এই নিৰ্মাণ কাৰ্য হৈ থকা সময়তে কিন্তু আচলতে এনেধৰণে নিৰ্মাণ কৰিছে যে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। এনেদৰে স্কুলীয়া কলেজ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যি বাগিচাৰ খৰিকটীয়াৰ যি বাগিচাৰ লোকসকল আছে, তেখেতসকলে কিন্তু এই ৰাস্তাটোৰ কাৰণে সম্পূৰ্ণৰূপে জ্বলা-কলা খাইছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত এটা গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্থাপন হৈছে। আমি সেই ভিজুৱেলছ আমি স্ক্ৰীণত দেখুৱাম। যিহেতুকে ক'ব লাগিব যে এই দলংখন নিৰ্মাণ হৈছে প্ৰায় 1.5 কোটি টকাৰে নিৰ্মাণ কৰিছে। কিন্তু এই দলংখন নিৰ্মাণ কৰোঁতে যি অতি নিম্নমানৰ কাম হৈছে, যি এই দলংখনৰ লগত উইংছ নিৰ্মাণ কৰে তেখেতসকলে, যি নীতি নিৰ্ধাৰণ নীতি নিয়ম মতে, কিন্তু সেই দলংখন কিন্তু সম্পূৰ্ণৰূপে সেই উইংছখিনি ভাঙি গৈছে। যিটো গাৰ্ড ৱালৰ দৰে আমি ক'ব পাৰোঁ, এই ৱাল কিন্তু সম্পূৰ্ণৰূপে ভাঙি গৈছে আৰু দলংখন দুৰ্বল হৈ পৰা দেখা গৈছে। আচলতে এই দলংখন 1.5 কোটি টকাৰ, এয়া এক খুবেই গুৰুত্বপূৰ্ণ কথা। কিন্তু চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত এই 1.5 কোটি টকা এইসকল ৰাইজক দিছে, কিন্তু আচলতে ঠিকাদাৰ আৰু যি বিভাগীয় কৰ্তৃপক্ষসকল আছে, সকলো মইমতালিৰ কাৰণে কিন্তু এই ধৰণৰ আচলতে এক নিকৃষ্ট উন্নয়ন বা দুৰ্নীতিযুক্ত উন্নয়ন কৰা আমি দেখিবলৈ পাইছোঁ। মোৰ হৈছে আচাৰ বিষয়ববীয়া আছে, মই অকণমান তেখেতসকলৰ পৰা অকণমান জানিব বিচাৰিম। দেখা গৈছে 1.5 কোটি টকাৰ এখন দলং, এই দলংখনত আগত যি দলং আছে, সেই দলংখনত 5জনকৈ ব্যক্তি এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ ইতিমধ্যে। কিন্তু এই দলংখনত এনেধৰণৰ নিৰ্মাণ কৰিছে, যি ঠিকাদাৰ হওক বা বিভাগীয় যি কৰ্তৃপক্ষসকল আছে, তেখেতসকলে নজৰ দিয়া দেখা নাযায়। কি ক'ব এই গোটেই বিষয়টো? নাই, নিশ্চয় আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 3-4 বছৰমান আগতে প্ৰায় ইয়াত মানে এক্সিডেণ্ট হৈ বহুত মানুহে মানে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। একমাত্ৰ হৈছিলে কাৰণটো দলং। আপোনালোকে নিশ্চয় জানে, আপোনালোকে বাৰংবাৰ ইয়াত মানে নিউজ কৰিবলগীয়া হৈছিলে, কাৰণ মানুহৰ বহুত দুৰ্ঘটনা হৈছিলে ইয়াত। কিন্তু দলং আমি প্ৰায় 10 বছৰমান পাছত পোৱা পাছতো কিন্তু যে আজি দলংখন যেনেধৰণে নিৰ্মাণ হ'ব লাগিছিলে, ঠিক তেনেধৰণে নিৰ্মাণ হোৱা নাই। আপোনালোকে জানে একেবাৰে নিম্নমানৰ কাম হৈছে ইয়াত। কাৰণ আপোনালোকে যেতিয়া এটা উইংছ দিয়া হয় দলঙত, এই উইংছটোৰ মানে চাবি লগোৱা হয়, চাবি দি পিনেহে উইংছটো লগোৱা হয়। কিন্তু যে আজি আমি এইবোৰ মানে ইয়াত তেনেধৰণে কাম কৰা আমি দেখিবলৈ পোৱা নাই। আৰু এই দলংখন একচুৱেলি আহে চাব ডিভিজনৰ তিতাবৰ PWD আণ্ডাৰত। আৰু গোলাপ বৰুৱা মানুহজনে যেতিয়াই মানে গোলাপ বৰুৱা আণ্ডাৰত যিকোনো কাম হয়, তাত অকল দুৰ্নীতিয়ে হয়। আমি দেখিবলৈ পাইছোঁ, আপোনালোকে নিশ্চয় জানে, আজিৰ পৰা 2-3 সপ্তাহমান আগতে আমি নিউজ কৰিছিলোঁ তিতাবৰ মৰিয়নি ধুদৰালিটো, আৰু তাতো 2 নম্বৰ। আৰু তেতিয়াই আমি যেতিয়া সুধো, তেতিয়াই মানে তেখেতে যে বহুত দুখ পায় চাগে। আমি ধুদৰালিৰ বা ৰাস্তাৰ কথা কওঁ, তেতিয়া এইজনে দুখ পায়, কাৰণ তেওঁ চাগে এটা মোটা অংকৰ মেনেজ হয় চাগে তাৰ মাজত। আৰু আপোনালোকে নিশ্চয় জানে, ইয়াত যেনেধৰণে বাহিৰৰ পৰা মাটি আনি পিনে দিব লাগিছিলে ইয়াত, কিন্তু আমি দেখিবলৈ পাইছোঁ যে ওচৰত নদীৰ মাটি উঠাইহে দিয়া হৈছে। কিয়? মানে মোৰ এটা প্ৰশ্ন যে ইয়াত কি মানে মাটিৰ পইচা দিয়া হোৱা নাই নেকি? আৰু মোৰ এটা প্ৰশ্ন যে ইয়াত মাটিৰ পইচা দিয়া হোৱা নাই নেকি? কাৰণ তেওঁবিলাকে যে মানে দলংখনৰ 100 মিটাৰো দূৰ নহয়, আপোনাৰ 20 মিটাৰমান দূৰত 20 মিটাৰমান দূৰতে তেওঁবিলাকে মাটি খানি ওলাইছে, আৰু আজি এই দলংখনৰ এই গতি হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ মানে চাইডে আপোনালোকে দেখিবলৈ পাব যে মানে গোটেই দলংখন খহিব লৈছে। এতিয়া ইনগ্ৰেশ্যনে হোৱা নাই, মানে ইনগ্ৰেশ্যন নোহোৱা এখন দলংখন যদি ভাঙি যায়, ইয়াত আৰু দুখৰ আৰু লাজৰ বিষয়, কাৰণ কথা একোৱে হ'ব নোৱাৰে। কাৰণ আপোনালোকে জানে যে সবকা সাথ সবকা বিকাশ আৰু উন্নতিৰ কথা বা ডেভেলপমেণ্টৰ কথা কোৱা এই চৰকাৰখনৰ দিনতে যে এনেধৰণে দুৰ্নীতি হৈছে, তেওঁবিলাকে দুৰ্নীতি 0-0 কৰিম বুলি কৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইয়াতকে আৰু ডাঙৰ দুৰ্নীতি একো হ'ব নোৱাৰে। কাৰণ আমি কাঠৰ দলংখন যেতিয়া বনাইছিলোঁ, আমি 10 বছৰ ওপৰত চলিছিলোঁ বা গাড়ী চলাইছিলোঁ, বিভিন্ন মানুহে অহা যোৱা কৰিছিলে। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ আজি মানে দলংখন ইনগ্ৰেশ্যনো হোৱা নাই, আৰু দলংখন মানে ভাঙিব লৈছে। সঁচাকৈয়ে কোলাধৰ মানুহ এজন, মানে কোলাধৰ নামৰ ঠিকাদাৰজনে যে ইমানে নিম্নমানৰ কাম কৰিছে, আৰু তেখেতক মানে ব্লেক লিষ্টত একচুৱেলি ভৰাব লাগে। এনেকুৱা দলং বনোৱা বা ৰাস্তা বনোৱা কণ্টেক্টৰ পৰা তেওঁবিলাকক তেনেকুৱা এজন ঠিকাদাৰক আঁতৰাব লাগে। কাৰণ তেওঁবিলাকে
আপোনালোকে দেখিবলৈ পাইছে যে এই ৰাস্তাখনে হয় আপোনালোকে চাগে অলপমান আগতে দেখিছিলে আৰু এতিয়াও দেখিবলৈ পাইছে যে কেনেধৰণে মানুহে অহা যোৱা কৰিছে স্কুল ৰাস্তা এম্বুলেন্স স্কুলৰ ল'ৰা ছোৱালী এইটোতে অহা যোৱা কৰে এম্বুলেন্সো এইটোতে অহা যোৱা কৰে আপোনাৰ মানুহ এইটোতে অহা যোৱা কৰে কাৰণ এই পথটো মুখ্য পথ হয় আৰু এই পথটোত নাহিলেও নচলিব আৰু আপোনালোকে জানে এইটো এৰিয়াত হাতীৰো বহুত ডাঙৰ মানে এটা সমস্যা আছে আৰু তাৰ মাজত যদি ৰাস্তাবিলাক এনেকুৱা থাকে তো মানে হাতী আৰু মানুহৰ মাজতো সংঘাত হোৱা চান্স আছে গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই মঞ্চৰ পৰাই বা এই দলং ওপৰৰ পৰা আমি দাবী জনাইছো যে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই গোলাপ বৰুৱা নামৰ মানুহজনক একচুৱেলি নিলম্বন কৰিব লাগে আমি বাৰংবাৰ দাবী জনাই অহা পাছতো বা বাৰংবাৰ আমি যে নিলম্বন কৰিব লাগে বুলি কোৱা পাছতো যে চৰকাৰখনে বা প্ৰশাসন বা প্ৰশাসনে যে কোনো ব্যৱস্থা নলয় এইটো এক লক্ষণীয় বিষয় কাৰণ চবলে চাগে মতা ধন বা কিবা এটা যায় বুলি মই ভাবো হয় আচলতে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যিহেতুকে চৰকাৰে ৰাইজৰ কাৰণে আচলতে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায় আচলতে এনেধৰণৰ উন্নয়ন যি ৰাইজে আচলতে ভুক্তভোগী হ'ব লগা হৈছে আচলতে এই নিৰ্মাণ যি 1.5 কোটি টকাৰ এক দলং নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণ কৰাৰ কাৰ্যত কিন্তু তেওঁলোকে ময়মতালি কৰাৰ কাৰণে এই ৰাইজে কিন্তু অসুবিধাত পৰিব লগা হৈছে মোৰ এজন স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা অকণ জানিব বিচাৰিম হয় যিহেতুকে আপুনি এই বাগানখনৰ চাকৰিয়াল এজন কৰ্মচাৰী এই দলংখন অতিকৈ গুৰুত্বপূৰ্ণ আৰু আজি দেখা গৈছে আমি অহাৰ পিছত দেখিছো যে এই ৰাস্তাত যথেষ্ট স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এখন চাইকেল পাৰ হ'বলৈ পৰা নাই কি ক'ব গোটেই বিষয়টো এইটো হিচাপত মানে আমি এতিয়া চিন্তা কৰিছো যে আমাৰ বাগানৰ কৰ্মচাৰী হিচাপত আজি যিখন চৰকাৰে ইমান কোটি টকা দিয়া পাছতো যে আজি কন্ট্ৰেক্টদাৰে যিটো চাইডত যিটো ভীম দিছে এইটোতো কিবা মানে জইন এটা দিব লাগিছিলে জইনটো দিয়া নাই এতিয়া এইটো খহি গৈছে তাৰপিছত যিটো আমাৰ বাগানৰ এম্বুলেন্সৰ কাৰণেও দিগদাৰী হৈছে আমাৰ বাগানত পাত গাড়ীৰ কাৰণেও দিগদাৰী হৈছে আৰু স্কুলৰ যিখিনি ল'ৰা ছোৱালী আপ ডাউনৰ কাৰণেও দিগদাৰী হৈছে কিছুমান আমাৰ ৰাতি হাতীৰ কাৰণে অলপ অসুবিধা হয় কিন্তু আমি এইটো দলঙৰ কাৰণে আমি পাক দি যাওঁ কেতিয়াবা হাতী ওলালে তেনেকুৱা হাতীৰ ভৰত বহুতো কিছুমানে আমাৰ ইয়াত মৃত্যুও হৈছে ইয়াকে মই কৈছো যে যিটো PW যিখিনি অফিচাৰ আছে যিখিনি বিষয়ববীয়া আছে এইখিনি আহি পেলাই এইখিনি অতি সোনকালে ঠিক কৰাৰ ব্যৱস্থাটো কৰিব হয় আচলতে যথেষ্ট জ্বলাকলা খাইছে আচলতে ৰাইজ উপকৃত হ'ব লাগিছিল কিন্তু উপকৃত হ'ব পৰা নাই যিহেতুকে চৰকাৰৰ যি ঠিকাদাৰ আছে সেই ঠিকাদাৰৰ ময়মতালি আৰু যি গড়কাপ্তানি যি লোক নিৰ্মাণ বিভাগৰ যি বিষয়া আছে সেই বিষয়াসকলৰ ময়মতালিৰ কাৰণে আচলতে ৰাইজে এনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে পৰৱৰ্তী সময়ত আমি আৰু এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ যত্ন কৰিম